মানুহ খোৱা বাঘৰ কথা শুনিছে হয়তো দেখিছিল আজি দেখুৱাম বাঘ খোৱা মানুহ বাঘৰ আগতেল খোৱা বুলি এষাৰ কথা আছে এই তিনিজনে বাঘৰ আগতেলেই নহয় খালে বাঘৰ মাংস অৱশ্যে ঢেকিয়াপতীয়া বা নাহৰ ফুটুকি বাঘৰ মাংস নহয় খালে লতা মাকৰি বাঘৰ মাংস বকৰ হাহিম নোৱাপাৰাত ঘটিল এই হাহিমেই নে কান্দিমেই যেন লগা ঘটনা এটা লতা মাকৰি বাঘ হত্যা কৰি ভক্ষণ কৰিলে একাংশই ঘটনাৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিলে বন বিভাগ তথা আৰক্ষীয়ে গ্ৰেপ্তাৰ জয়ন্ত ৰাভা কৃপানন্দ ৰাভা পুতুল ৰাভা বান্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাত ঘটিল এই ঘটনাটো ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে কালি হাহিমৰ নোৱাপাৰা অঞ্চল যেটো বুন্দাপাৰা ৰেঞ্জৰ অন্তৰ্গত তাতে এটা গোপন সূত্ৰৰ পম খেদি পেলাই গম পোৱা গ'ল যে আপোনাৰ তিনিজন মানুহ নাহৰ ফুটুকি এটা কিবা ভক্ষণ কৰাৰ লগত জড়িত বুলি খবৰ পাইছিলে তিনিগৰাকী মানুহ লৈ আহিলে আহি পেলাই যেহেতু এইটো বুন্দাপাৰা কেছ গোটেইখিনি তেওঁলোকে চালি জাৰি চাই আছে সেইটো কোনো বকু চিংৰা ৰেঞ্জৰ আণ্ডাৰত নহয় আৰু সেইখিনি আনি পেলাই যিহেতু তাত অফিচিয়েল লকআপ নাই সেইখিনি আনি তিনিগৰাকী যিগৰাকী অপৰাধী আনি পেলাই বকু ৰেঞ্জৰ লকআপত ৰখা হৈছিল ইফালে যোৰহাটত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ ঢেকেলীয়া গাঁৱত উপদ্ৰৱ চলাইছিল বাঘটোৱে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটো চাবলৈ ৰাইজৰ ভিৰ দীৰ্ঘদিন ধৰি গাঁওখন তথা অঞ্চলটোত উপদ্ৰৱ চলাই গৰু ছাগলী হাঁহ কুকুৰা আদি ভক্ষণ কৰি আহিছিল এই নাহৰ ফুটুকি বাঘটোৱে ৰাইজে অতিষ্ঠ হৈ বন বিভাগক অনুৰোধ জনাইছিল পিঞ্জৰা পাতিবলৈ সেই পিঞ্জৰাতেই পুৱতি নিশা আবদ্ধ হৈ পৰে বাঘটো এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে গাঁওবাসী যোৰহাটৰ পৰা দিব্যজ্যোতি বৰা আৰু বকুৰ পৰা বশিষ্ঠ কলিতাৰ ৰিপৰ্ট NKTV